ইতিমধ্যে গম পাই আপোনালোকে সকলোৱে অৱগত হৈছে যে অসমৰ কামৰূপ জিলাৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সন্তোষ বৰাও ডাঙৰীয়াদেৱে আজি চেম্পিয়ন অফ দ্য চেম্পিয়ন ট্ৰফি লাভ কৰিছে। সন্তোষ বড়ো আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই নগদ ধন আৰু ট্ৰফি তেখেতক প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। তেখেতক ট্ৰফি প্ৰদান কৰিব আমাৰ শিৱসাগৰৰ নহয় অসমৰ গৌৰৱ এসময়ৰ প্ৰাক্তন সৰীসৃপবিদ বিশিষ্ট ক্ৰীড়া সংগঠক বিশিষ্ট সমাজকৰ্মী জয়ন্ত ৰাজখোৱা ডাঙৰীয়াদেৱে। হৰকান্ত বৰগোহাঁই দেৱ মোৰ গুৰু আছিল। তেখেতে মোক হাতত ধৰি শিকাইছিল 82 চনত। আমি 83 চনত তেখেতৰ প্ৰেৰণাত শিৱসাগৰত এছ'চিয়েশ্যন খুলিছিলোঁ। গতিকে এই গুৰুক দিবলৈ মোৰ বেলেগ একো নাই। মই যেতিয়া ক'লে হৰকান্ত বৰগোহাঁই নামত কৰিলোঁ, মই তেতিয়া মনতে এটা কথা থিৰাং কৰিলোঁ আৰু মই এখেতসকলক কৈছোঁ যিমান দিনে হৰকান্ত বৰগোহাঁই নামত এই ব্ৰহ্মপুত্ৰ ক্লাছিক প্ৰতিযোগিতা হৈ থাকিব, প্ৰত্যেকবাৰে তেখেতৰ নামত যিটো ট্ৰফি প্ৰত্যেক বছৰে মই আগবঢ়াম এইটো কৈছোঁ। এয়াকে মোৰ গুৰু দক্ষিণা বুলি ভাবিছোঁ। তেখেত য'তে আছে তাতে পঢ়োঁ। আমি জয়ন্ত ৰাজখোৱা ডাঙৰীয়াদেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে সন্তোষ বড়ো ডাঙৰীয়াদেৱক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই ট্ৰফিৰ লগতে আমাৰ চেম্পিয়ন অফ দ্য চেম্পিয়ন নগদ ধন আগবঢ়াবৰ কাৰণে অসম অলিম্পিক সন্থাৰ সন্মানীয় সদস্য